হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আহি গ'লোঁ বহুত দিন পিছত এটা নতুন ভিডিঅ'ৰ সৈতে। মানে কি হ'ল, এতিয়া যাবলৈ লৈছোঁ গাঁৱত, মানে আমাৰ দেউতাহঁতৰ ঘৰত। তো তাতে মানে আজি এটা আমাৰ ৰোজা মাহ চলি আছে, আপোনাৰ জানে ৰমাদান। চ' তাতে ইফতাৰী খানা এটা আছে। চ' আপোনালোক ভাবিলোঁ কি অলপ সৰুকৈ দেখাওঁ আৰু মই কি কৰোঁ আপোনালোক দেখাওঁ। আৰু বহুত দিন ভিডিঅ' নাই আৰু মাজতে এতিয়া আৰু কেইদিনমান ভিডিঅ' কেইদিনমান নাহে, কাৰণ মোৰ অলপ এক্সাম এটা আহি আছে। এক্সামটো দি লওঁ, তাৰপিছত ধামাকা ভিডিঅ' আহি আছে। তো আপোনালোকে চাই থাকক। তো এতিয়া যাওঁ, ওলাই লওঁ গাড়ী চাড়ী, তো ধুনীয়াকৈ যাওঁ, আপোনালোকে চাই থাকক। তো গাইছ এইখন হৈছে গাড়ী, ধুনীয়াকৈ এতিয়া যাম আৰু আপোনালোকক এটা বস্তু দেখাওঁ। চ' গাড়ী সৰু সুৰা কিবা কিবি অলপ মডিফিকেশ্যন কৰিছিলে আৰু এইটো ধুনীয়াকৈ ইনষ্টাগ্ৰামৰ নামটো ইয়াতে আছে। আপোনালোকে যোনে যোনে ইনষ্টাগ্ৰাম মোক ফ'ল' কৰা নাই জল্দিকৈ ফ'ল' কৰি ল'ব। তো এইটোৱে হৈছে মোৰ নাম, parvez.xyz.01। আপোনালোকে ফ'ল' কৰি ল'ব। আৰু এই কাম বাকী আছে, গাড়ী মডিফিকেশ্যনৰ ভিডিঅ' আহিব আৰু অতি সোনকালে। আৰু ধুনীয়াকৈ নাম এটা দিব লাগিব। নামটো আপোনালোকে নিশ্চয় জনাব মোক, যদি কোনোবাই ভাল নাম এটা পায়। আৰু মানে কি জানেনে গাইছ, আৰু ৰোজা ৰাখিলে মানে ইমান এটা এনাৰ্জি নাথাকে গাত। তো কিন্তু ফাষ্টিং কৰা যায়তো, সেইকাৰণে এনাৰ্জি নাথাকে, সেইকাৰণে ইমান জোৰে ক'ব পৰা নাই, বা পূৰা এক্সাইটেড বা পূৰা একদম ডাঙৰকৈ ক'ব পৰা নাই। তো বেয়া নাপাব, ধুনীয়াকৈ চাই থাকক। আৰু সৰুকৈ ভিডিঅ' এইটো হ'বলৈ যাই আছে, আৰু আপোনালোকে চাব আৰু একদম লাষ্টলৈকে চাব। তো মাজে মাজে মোৰ ভিডিঅ' মানে অলপ ডিলে হৈ আছে দিয়াত। আপোনালোকে ক'লোৱেই যে এক্সাম এটাৰ কাৰণে মোৰ এনেকুৱা হৈ আছে। চ' এক্সামটো শেষ হোৱাৰ পিছত ধামাকা ভিডিঅ' আহিব, আৰু ক'ৰবাত যাম, ট্ৰিপো আছে, আপোনালোকে গম পাই থাকিব। তো চাই থাকক। আৰু আপোনালোকে এটা কমেণ্ট ছেকশ্যনত জনাবচোন, জিমৰ ভিডিঅ' লাগে নেকি। মানে জিমৰ ভিডিঅ' যদি লাগে, মই ধুনীয়াকৈ এটা জিমৰ ভিডিঅ' দিম আপোনালোকক। যদি কোনোবাই ভাল পায় তেন্তে ক'ব কমেণ্ট ছেকশ্যনত, সঁচাকৈ জনাব যে জিমৰ ভিডিঅ' লাগে বুলি। তো মই দি দিম জিমৰ ভিডিঅ'। তো গাইছ আহি পালোঁ গাঁৱত, আৰু ধুনীয়াকৈ কুৰ্তাটো ওলাই ল'লোঁ, ধুনীয়াকৈ পিন্ধিলোঁ, আৰু লগ পাই আছোঁ আপোনালোকক। আৰু আজি মানে অলপ মিউজিকত আপোনালোকে এনজয় কৰিব। চ' বহুত গাঁৱৰ মানুহ চানুহ আছে, একদম ভাল নালাগে এনেকৈ কথা পাতি থাকিব। তো আপোনালোকে অলপ মিউজিকত এনজয় কৰিব আজি, ধৰক ধুনীয়াকৈ মজাকৈ। চ' যাই আছোঁ এতিয়া, আপোনালোক এইটো চেছ কৰি আপোনালোকক দেখাই আছোঁ। তো গাইছ অলপ আন্ধাৰো হ'ল আৰু দেৰি হ'ল, এতিয়া ধুনীয়াকৈ পুখুৰী পাৰত আহিছোঁ। আৰু এতিয়া মানে ইফতাৰী কৰা হৈ গ'ল, আৰু গাইছ ধুনীয়াকৈ এতিয়া বস্তুবিলাক দিওঁ, আৰু মানুহবিলাক পুৰা ধুনীয়াকৈ খাবৰ কাৰণে বহিছে। চ' এনেকুৱাই আৰু সৰু ব্লগ এটা আছিল। তো ধুনীয়াকৈ ব্লগ আৰু আগত কণ্টিনিউ কৰি দেখাই আছোঁ আপোনালোকক। তো গাইছ এয়া আমাৰ ধুনীয়াকৈ মাংস চাংস পূৰা বিলোৱা হৈ আছে, আৰু মানে মানুহবোৰ বহিছে খাবৰ কাৰণে। এতিয়া ধুনীয়াকৈ নাস্তা খাব। তো এই মজাকৈ চাই থাকক আৰু আপোনালোকক দেখাই আছোঁ। وظننت أنا أني بذلك حزت غنى فوجدت أني خاس. তো গাইছ ইফতাৰী কৰি আৰু কালি মানে ভিডিঅ' বনোৱা নহ'ল, আৰু ফেমিলিৰ লগতো অলপ টাইম স্পেণ্ড কৰিলোঁ ধুনীয়াকৈ, চবৰ লগত মজাকৈ অলপ এনজয় কৰিলোঁ। চ' আৰু ভিডিঅ'টো দিয়া নহ'ল আৰু বাকীখিনি। চ' আপোনালোকে দেখালোঁ যিখিনি পাৰোঁ, তো বেয়া নাপাব। আৰু এতিয়া ধুনীয়াকৈ ড্ৰেছ চেছ পিন্ধি ওলাইছোঁ ডাইৰেক্ট এক্সাম দিব যাবলৈ, আৰু একো পঢ়া শুনা হোৱা নাই। নাজানো আৰু কি হয় গাইছ, আজি ফেইল নে পাছ একো গম চম নাপাওঁ। যাওঁ এটেণ্ডেঞ্চটো দি এক্সামটো দি আহোঁ। তো তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু এনেকুৱাই আৰু লাইফটো জ্বলা, কি কৰোঁ বুজিয়ে পোৱা নাই মানে। দে এক্সামটো দি আহোঁ ৰহ। আৰু গাইছ আপোনালোকে ভাবিছে চাগে ইনো কি ঘপকৈ মানে ফ্ৰেম চেঞ্জ কৰিছে। নহয়, মানে ধুনীয়াকৈ এক্সাম দি ওলাই আহিলোঁ। গাড়ী চাওঁ, মই মানে গাড়ীখন ৱাছ কৰিব আহিছোঁ। ইয়াতে ধুনীয়াকৈ ৱাশ্বিঙত গাড়ীখন দি দিছোঁ। মানে কি আৰু বহুত দিন হ'ল ট্ৰেভেল কৰি আছে। ট্ৰেভেল মানে কি আৰু তেজপুৰ গৈছোঁ, গুৱাহাটী গৈছোঁ, এনেকৈ কৰি অলপ কামত। চ' তাৰপিছত গাড়ী চাড়ী ধোৱা হোৱা নাছিল। তো আৰু এনেকৈ বিজি হৈ আছিলোঁ। তাৰপিছত কালি আকৌ গাঁৱলৈ গ'লোঁ, তাৰপিছত আহিলোঁ। আহি এতিয়া ধুনীয়াকৈ বোলো কি ৱাছ কৰি লওঁ, আৰু অলপ ফ্ৰী আছোঁ। আৰু কালি আকৌ এক্সাম আছে, সেইকাৰণে নাই ঘৰত থোৱা নহ'ব। এনেকৈ ৱাশ্বিং চেণ্টাৰত লৈ আহিলোঁ। আমাৰ ঘৰৰ ওচৰতে হয় ৱাশ্বিং চেণ্টাৰটো। তো পাগলা হৈ যাব গাইছ আপোনালোকে ইয়াতে দেখি, মানে এইটো ধূলি চাওকচোন।
এই যে গাড়ী ধূলি বাপৰে বাপ চিনেমেটিকত অলপ এনজয় কৰক ধুনীয়াকৈ চাই থাকক আৰু মজাকৈ ডেইলি ব্লগ তো গাইছ আহি গ'লোঁ ঘৰত আৰু ধুনীয়াকৈ আছোঁ এতিয়া গা চা ধুই ল'লোঁ মজাকৈ একদম আপোনালোকৰ ভ্লগটো দিলোঁ কেনেকুৱা পালে একদম নিশ্চয় জনাব কমেণ্ট ছেকশ্যনত আৰু মানে নৰ্মেল আছিল আৰু বহুত গৰম পৰিছে মানে ৰ'দ চ'দ দেখিছেনে একদম পূৰা গৰম পৰি গৈছে আৰু গৰম দিন আহি গ'ল তো আপোনালোকে একদম মজাকৈ কুল হৈ থাকক আৰু পূৰা চালি থাকে তো লগ পাই আছোঁ আপোনালোকক যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু লগ পাম এটা নতুন ভিডিঅ'টো নতুন জেগাৰ সৈতে টিল দেন টাটা বাই বাই চাই ব্লগ না এই ব্লগিং করা আরম্ভ